কৌৰৱৰ দ্বাৰা দিয়া প্ৰত্যেক আঘাতে মামা শ্ৰীকৃষ্ণৰ বুকুত বিন্ধিছিল নিশ্চয়। তেওঁৰ প্ৰতিটো দেহৰ হৰৰ আঘাতত ভগৱানে কান্দিছিল নিশ্চয়। যি ভগৱানৰ নয়নত অশ্ৰু দিব পাৰে তেনে শক্তি প্ৰকৃত ভক্তিৰ পৰাই প্ৰাপ্তি। কালিৰ কাৰ্য আজি কৰা আৰু আজিৰ কাৰ্য এতিয়াই সম্পন্ন কৰা। মাতৃগৰ্ভে শুনিছিলো বেহুৰ কাহিনী, মাতৃগৰ্ভে শুনিছিলো বেহুৰ কাহিনী, পাছৰ কথা নুশুনিলো নিদ্ৰা গ'ল জননী, আই মোৰ নিদ্ৰা গ'ল জননী। মহাভাৰতৰ এনে এক অসাধাৰণ চৰিত্ৰ যাক বেলেগে পৰিচয় দিয়াৰ কোনো আৱশ্যকতা নাই। বিশ্বৰ প্ৰায় বালকে তেওঁৰ কাহিনী শুনি শুনিয়ে ডাঙৰ হোৱা। পিতা আছিল পৰম পৰাক্ৰমী ধনঞ্জয়, যাক সপ্তলোকে নিজকে সুৰক্ষিত অনুভৱ কৰিছিল। মাতৃ যোগমায়া, শৰীৰত অসীম শক্তি বিৰাজমান। এনে প্ৰতাপশালী পিতৃ মাতৃৰ পুত্ৰই বীৰগতি প্ৰাপ্তি কৰিলে তা কুশল কপতেৰে কৌৰৱৰ দ্বাৰা। মৃত্যু এক কটু সত্য যাক আজি পৰ্যন্ত নাহি কোনোৱে বুজিব পাৰিছে আৰু নাহি কোনোৱে জিকিব পাৰিছে। বীৰতকৈও বীৰ প্ৰতাপশালী মহাবীৰৰো বীৰগতি প্ৰাপ্তি বান্ধৱসকল। ইতিহাস সাক্ষী আছে কি বীৰ পুত্ৰৰ উদাহৰণ বহুত প্ৰসিদ্ধ এই বিশ্বত। পৰন্তু অভিমন্যু সদৃশ মাত্ৰ এজনেই জন্ম হ'ল, যি নেকি সমগ্ৰ জীৱন মাতা পিতাৰ কাৰণে গৌৰৱৰ গাথা নিৰ্মাণ কৰি গ'ল আৰু মৃত্যুৰ পশ্চাত বুৰঞ্জীত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ধনঞ্জয় সুভদ্ৰা এনে এক অত্যন্ত বীৰ পুত্ৰ প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। অভিমন্যুৰ শৰীৰত আছিল চন্দ্ৰদেৱৰ অংশ। তেওঁ শালীন সভ্য বীৰ আৰু আছিল আজ্ঞাকাৰী। মাত্ৰ 16 বৰ্ষ বয়সত বীৰগতি প্ৰাপ্তি কৰিলে আৰু আমাক শিকাই গ'ল জীৱন জীয়াই থকাৰ প্ৰকৃত অৰ্থ। যি হয় শ্ৰীহৰিৰ ইচ্ছাই কৰে আৰু সেয়াই হ'ল। মাতৃ সুভদ্ৰাই গৰ্ভাৱস্থাত চক্ৰবেহুৰ কাহিনী শুনি থকাৰ অৱস্থাত নিদ্ৰা যোৱা, বা পিতা ধনঞ্জয় চক্ৰবেহুৰ দিনা সুদূৰ দূৰলৈ গুচি যোৱা, বা বাকী 4 পাণ্ডৱে বেহু ভেদ কৰিবলৈ অক্ষম। কৌৰৱৰ সেই মহান মহান বীৰৰ দ্বাৰা এজন নাবালিক যোদ্ধাক এজাক শগুনৰ ভ্ৰান্তি নোচ কৰি ক্ৰূৰতাৰে বধ কৰা আৰু নৃশংসতা প্ৰদৰ্শন কৰা, এই সকলো এক সংযোগ নাছিল। এয়া ঈশ্বৰৰ দ্বাৰা পূৰ্বেই পৰিকল্পিত এক আছিল ৰচনা। আমাৰ শ্ৰীকৃষ্ণই প্ৰিয় ভতিজা অভিমন্যুৰ ভাগ্য বদলাব নোৱাৰিলে। যেতিয়া চন অফ গড যীশুখ্ৰীষ্টৰ এই একেই অৱস্থা, আমাৰ দৰে সামান্য মনুষ্যৰ কি দশা হ'ব পাৰে ভাবি চাওক। আমি ভাবিবলৈ বাধ্য নহওঁনে কি জীৱন এক চক্ৰবেহুৰ দৰে আৰু আমি তাত ফচি থকা অভিমন্যুৰ দৰে বাহিৰলৈ ওলাবলৈ মাৰ্গ বিচাৰি আছোঁ। মাত্ৰ পাৰ্থক্য ইমানেই কি আমাৰ বাবে চক্ৰবেহুৰ পৰা ওলাবলৈ মাৰ্গৰ বিকল্প আছে আৰু অভিমন্যুৱে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালনত ব্যস্ত। পৰন্তু আমি যদি এই বিকল্প কৰ্তব্য নিষ্ঠাৰে পালন কৰোঁ তেন্তে আমি এই জীৱনৰূপী চক্ৰবেহুৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ম, অন্যথা ফচি থাকিম। পাণ্ডৱৰ বনবাসৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুন সুভদ্ৰাক অভিমন্যুৰ সহিত দ্বাৰকালৈ লৈ গৈছিল আৰু বালকক নিজ হাতেৰে স্বয়ং ভগৱানে নিজ হাতেৰে শিক্ষা প্ৰদান কৰিছিল। মহাশক্তিশালী বলৰাম আৰু মহাপ্ৰতাপশালী শ্যাম ৰথীৰ মহাৰথীৰ দ্বাৰা শিক্ষা প্ৰাপ্তি কৰি ডাঙৰ দীঘল হৈছিল অভিমন্যু। অনুমান কৰক সেই বালকৰ বল বুদ্ধি আৰু পৰাক্ৰমতাৰ। আছিল তেওঁ পৰাক্ৰমী পৰন্তু নাছিল অহংকাৰী। বাল্যকালৰ পৰা মাত্ৰ পৰাক্ৰম দেখি আহিছিল তেওঁ আৰু শিকি আহিছিল শিষ্টাচাৰ আৰু জ্যেষ্ঠজনৰ কাৰণে আদৰ সৎকাৰ কৰাৰ। তেওঁ জিজ্ঞাসা আছিল কি মামা বা পিতৃয়ে তেওঁক শিকাই দিয়ক, চক্ৰবেহুৰ আধা জ্ঞান পূৰা কৰি দিয়ক আৰু যদি সেই জ্ঞান লাভ কৰিলে হয় তেন্তে আৰু পূৰ্বজন্মৰ কৰ্ম কেনেকৈ পূৰা হ'লহেঁতেন। পূৰ্বজন্মৰ কৰ্মইতো কাটিবই। অকলে যুদ্ধ কৰিলে সপ্ত মহাৰথীৰ বিৰুদ্ধে আৰু মহাৰথীও এনে যাৰ নেকি এজনে 100 বীৰৰ সমতুল্য। এই কুৰুক্ষেত্ৰ ৰণেই তেওঁক দিলে যশস্যা মান মৰ্যাদা গৌৰৱ ইত্যাদি ইত্যাদি। কিন্তু সেই চক্ৰবেহুৰ ৰণৰ কৌৰৱৰ মহাবীৰসকলৰ লজ্জা নালাগিল। পৰিস্থিতি আৰু পৰিৱেশৰ খেল অদ্ভুত। যেতিয়া চক্ৰবেহুৰ পৰা অভিমন্যুৱে 4 পাণ্ডৱক পুকাৰে উদ্ধাৰৰ বাবে, তেতিয়া যুধিষ্ঠিৰ আৰু ভীমে তেওঁক আশ্বাস দিছিল একেলগে যুদ্ধ কৰি সুকলমে চক্ৰবেহুৰ পৰা ওলাই অহাৰ। অভিমন্যুৱে চক্ৰবেহুৰ ভিতৰলৈ অকলে প্ৰৱেশ কৰিলে আৰু ওলাই আহিল পৰন্তু তেওঁৰ পৰাক্ৰমতা, তেওঁৰ বীৰতা, তেওঁৰ যশতা। মামা শ্ৰীকৃষ্ণটো সাক্ষাৎ ভগৱান আছিল। তেওঁতো অভিমন্যুৰ মৃত্যুৰ জন্ম হওঁতে জ্ঞাত আছিল, পৰন্তু সংসাৰৰ ধৰ্ম স্থাপনা কৰিবলৈ আৰু অধৰ্ম পৰাজয়ৰ কাৰণে তেওঁ এয়া আছিল কৰ্তব্য। ইয়াকে কৰিবলৈ অভিমন্যুৰ বীৰগতি আৱশ্যকতা আছিল।
এয়াই নিয়তিৰ মঞ্জুৰি আছিল। অভিমন্যুক কৌৰৱৰ দ্বাৰা দিয়া প্ৰত্যেক আঘাতে মামা শ্ৰীকৃষ্ণৰ বুকুত বিন্ধিছিল নিশ্চয়। তেওঁৰ প্ৰতিটো দেহৰ হৰৰ আঘাতত ভগৱানে কান্দিছিল নিশ্চয়। যি ভগৱানৰ নয়নত অশ্ৰু দিব পাৰে তেনে শক্তি প্ৰকৃত ভক্তিৰ পৰাই প্ৰাপ্তি হয়। অভিমন্যু মাত্ৰ এক বীৰ আছিল, যি পূৰ্বকৰ্মৰ ফলত বীৰগতি প্ৰাপ্তি কৰিলে। তেওঁ আছিল এক আজ্ঞাকাৰী বালকো, যি নেকি জ্যেষ্ঠজনৰ ওপৰত অটুট বিশ্বাস কৰিছিল। যেতিয়া যুধিষ্ঠিৰ আৰু ভীমে চক্ৰবেহুৰ বন্ধ নোহোৱাৰ আশ্বাস দিলে, তেতিয়া অভিমন্যু মান্তি হ'ল। পৰন্তু তেওঁ জানে কি চক্ৰবেহুত প্ৰৱেশ কৰিব নোৱাৰে, সি ইমান সহজে ভিতৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। যুদ্ধ কৰি গ'ল বীৰতাৰে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে, কিন্তু হাৰ নামানিলে। হাৰিলে পৰন্তু পৰাক্ৰম দেখুৱাই গ'ল। আমাক শিক্ষা দি গ'ল সত্য আৰু ধৰ্মৰ বাবে যদি অকলশৰীয়া পৰি যোৱা, থিয় দি থাকা। যদি প্ৰাণ আহুতি দিবলগীয়া হয়, প্ৰাণ বলিদান দিবলগীয়া হয়, দি দিয়া, ভয়ভীত নহ'বা। সংসাৰে তোমাক চুমৰিব, তোমাৰ হাৰৰ কাৰণে নহয়, তোমাৰ পৰাক্ৰমতাৰ বাবে। সুতপুত্ৰ কৰ্ণই অভিমন্যুক অকলে দেখি অস্ত্ৰ সম্বৰণ কৰিবলৈ ক'লে আৰু ক'লে যে তেওঁৰ ওপৰত কৌৰৱে অস্ত্ৰ নুঠাই বুলি ভৰসা দিলে। পৰন্তু বালকে অমান্তি হৈ উত্তৰ দিলে, সেয়া যদি কৰা হয় তেতিয়া কৰা হ'ব গুৰুক চৰম অপমান। গুৰুৱে তেওঁক বীৰতাৰ শিক্ষা দিছিল, ভীৰতাৰ শিক্ষা দিয়া নাই। এজন নাবালিক বালকৰ সন্মুখত মৃত্যুৱে কিৰিলি পাৰি আছে, মৃত্যু নিশ্চকুৰে দেখি আছে সন্মুখত। পৰন্তু তেওঁ দেখিছে গুৰুৰ প্ৰতিষ্ঠাও, গুৰুৰ অপমান কেনেকৈ হ'বলৈ দিয়ে। যাই যদি প্ৰাণ যাওঁ, গুৰুৰ মান জীৱনতকৈ শ্ৰেষ্ঠ। ৰণৰ প্ৰাৰম্ভতে যেতিয়া পিতামহ ভীষ্মৰ সৈতে তেওঁ সন্মুখীন হয়, পিতামহৰ ৰক্ষণ ভেদ কৰি তেওঁৰ শিৰ কথম্পি ৰক্ষা পৰিছিল অভিমন্যুৰ হৰৰ কোবত। এয়াই আছিল তেওঁ পৰাক্ৰমৰ চৰম সীমা। পিতামহে সুধিবলৈ বাধ্য হ'ল বালকৰ পৰিচয়, আৰু পিতামহৰ মুখৰ পৰা ওলাল তেওঁৰ বাবে আশীৰ্বাদ। ইচ্ছা আছে যদি অভিমন্যুৰ পৰা শিক্ষা লোৱা, যি শৌৰ্যবীৰতা, পৰাক্ৰমী আৰু আজ্ঞাকাৰী হোৱাৰ পৰম উদাহৰণ। জীৱনৰ মূলমন্ত্ৰ শিকক, কৰ্ম প্ৰধান যুগ হয়, জানি শুনি কাৰো ক্ষতি নকৰ। পূৰা নিষ্ঠাৰে নিজৰ কৰ্ম কৰি যোৱা। কালিৰ কাৰ্য আজি কৰা আৰু আজিৰ কাৰ্য এতিয়াই সম্পন্ন কৰা। কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা। ফল অৱশ্যেই প্ৰাপ্তি হ'ব, সফলতা অৱশ্যেই প্ৰাপ্তি হ'ব। লগত কৰ্মৰত ব্যক্তিৰ সুখ দুখৰ বুজ লওক আৰু সহায়ৰ ৰাস্তা উলিয়াওক। বান্ধৱসকল, চিন্তা কৰি একো লাভ নাই। চিন্তা এদিন মৰণৰ খৰিৰে সজা চিতাক বনাবলৈ ৰৈ নাথাকিব। চিন্তাক চিন্তনলৈ পৰিৱৰ্তন কৰক। অভিমন্যুৰ মৃত্যু এই কাৰণে হ'ল কিয়নো তেওঁৰ জ্ঞান আছিল আধা অধুৰা। জানি লওক, অল্প বিদ্যা ভয়ংকৰী। যিটো কাৰ্য ভালদৰে নাজানো তাৰ উস্তাদি মাৰি লাভ নাই। যদি অভিমন্যু জ্ঞান সম্পূৰ্ণ হ'লহেঁতেন, তেনেহ'লে তেওঁৰ মৃত্যু হ'লহেঁতেন নে? কমেণ্ট কৰক। জ্যেষ্ঠজনে কৈ গৈছে খালী টিঙৰ শব্দ বেছি। অল্প জ্ঞান প্ৰাপ্তি কৰাৰ পশ্চাত আমি নিজেই নিজকে সৰ্বজ্ঞানী মানি লওঁ। বান্ধৱ, সমগ্ৰ জীৱন নিৰন্তৰ শিক্ষা গ্ৰহণৰ প্ৰণালীমহে শিক্ষা লৈ থাকে, তেওঁৰ আগে আগে বাঢ়ি গৈ থাকে। যিকোনো কাৰ্যত সফলতা জ্ঞানৰ পৰাহে প্ৰাপ্তি হ'ব। আধৰুৱা জ্ঞান সদায় আহুৱাপূৰ্ণ। যদি শুদ্ধ নিৰ্ণয় ল'বলৈ মন আছে তেন্তে শিকক আৰু শিকক। জ্ঞানেই আলোকৰ ভাণ্ডাৰ। সফলতা এজনৰ মাজতে সীমাবদ্ধ নহয়। সময় সদায় একেই নাথাকে, উত্থান পতন থাকিবই। তোমাৰ যদি আজি উত্থান হৈছে, সফলতা লাভ কৰিছা, তথাপি কদাপিও আনৰ অপমান নকৰ। কি জানা, যাক আজি অপমান কৰিছা, কিছুদিনৰ পশ্চাত তেওঁৰ আগত নতমস্তক হ'বলগীয়া হয়। অভিমন্যুৱে মুমূৰ্ষ অৱস্থাটো সেই মহাৰথীক প্ৰণাম কৰি গ'ল, যিসকলে তেওঁক অন্যায়ে বধ কৰিছিল। আৰু চন অফ গড যীশুখ্ৰীষ্ট সেই প্ৰাণনাশকাৰী ব্যক্তিকেইজনক ক্ষমা কৰি দিবলৈ ভগৱানৰ ওচৰত প্ৰে কৰিছিল। এয়াই প্ৰকৃত জিত। আমি আমাৰ ব্যৱহাৰ নম্ৰ কৰিব নোৱাৰোঁনে? আমাৰ সদাচাৰৰ বাবে যদি কোনো ব্যক্তিয়ে আমাক স্মৰণ কৰে, সেয়া আমাৰ বাবে গৌৰৱৰ কথা নহয়নে? প্ৰসংগ সহস্ৰ, তাৰ উত্তৰ সৎকাৰ্য। পূৰ্ব জন্মৰ কৰ্মত আমাৰ নাই কোনো বশতা, পৰন্তু সম্প্ৰতি ক্ষণত শুদ্ধ নে ভুল বিবেচনা কৰিবতো পাৰি। অভিমন্যু আমাৰ বাবে প্ৰেৰণা হয়, যি নেকি মহাৰথীক আশ্চৰ্য কৰিলে তেওঁৰ বীৰতাৰে। অভিমন্যু আমাৰ বাবে প্ৰেৰণা হয়, যি নেকি অনেক মহাৰথীক আশ্চৰ্য কৰিলে, কিয়নো তেওঁ হাৰিবলৈ শিকা নাছিল। হাৰ ভয়াতুৰ কাৰণে, মনুষ্যৰ কাৰণে নহয়। যি হাৰ মানে তেওঁৰ মৃত্যু সমতুল্য।